আজি আমি দশমমান শ্ৰেণীৰ অৰ্থাৎ পুনৰ আলোচনাৰ অনুশীলনী R1ৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটোত আমাৰ দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। এতিয়া আমি কোনো এটা সংখ্যা সমানুপাতত কেতিয়া থাকিব সেইটো জানিব লাগিব। তেতিয়া আমি তাৰ পৰা বাছনি কৰিব পাৰিম যে 2 নম্বৰৰ কোনটো সংখ্যা ক্ৰমে সমানুপাতত আছে। এতিয়া আমি জানিব লাগিব ফাৰ্ষ্টতে সমানুপাতত থাকিব কেতিয়া। আমাক চাৰিটা সংখ্যা দিয়া আছে, সো আমি এইখিনি কথা জানিব লাগিব। তাৰ কাৰণে মই নোটছ হিচাপত লিখি দিছো। অসমীয়াত টকা বুলি কয়। প্ৰান্ত দুটাৰ পূৰণফল মধ্য দুটাৰ পূৰণফলৰ সমান হলে সংখ্যা দুটা ক্ৰমে সমানুপাতত থাকিব। অৰ্থাৎ যদি কাষৰ সংখ্যা দুটাৰ পূৰণফল মাজৰ সংখ্যা দুটাৰ পূৰণফলৰ সমান হলে সংখ্যা কেইটা ক্ৰমে সমানুপাতত থাকিব আৰু সমান নহলে সমানুপাতত নাথাকিব। এতিয়া প্ৰান্ত মানে কোন দুটা হ'ব আমাৰ এই মাথায় অৰ্থাৎ ফাৰ্ষ্টৰ সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো কি বুলি কোৱা হ'ব আমাৰ প্ৰান্ত বুলি কোৱা হ'ব। এই দুটা আমি পূৰণ কৰিম আৰু মধ্য মানে আমি গম পাওঁ মাজৰ দুটাৰ পূৰণফল আমি কৰি যদি সমান পাওঁ ক্ৰমে সমানুপাতত থাকিব, যদি সমান নাপাওঁ সমানুপাতত নাথাকিব। সো আমি কৰো এতিয়া সমাধান। সো আমি প্ৰশ্নটো লিখি যাব লাগে সমাধান লিখা বুলি কয় লিখি 2,6,6,8। এতিয়া আমি প্ৰান্ত দুটাৰ পূৰণফল কৰিম। প্ৰান্ত মানে মূৰে মূৰে থকা সংখ্যা দুটা, অৰ্থাৎ এপিনি 2 আছে আৰু এপিনি কিমান আছে 8 আছে। অৰ্থাৎ আমি লিখিম 2 পূৰণ 8 ইকুৱেল টু 8 2 গুণ 16। এটা মধ্য দুটা মানে কোন দুটা হ'ব 6 পূৰণ 6, এটা 6 পূৰণ 6 ইকুৱেল টু 36। এতিয়া 16 আৰু 36 দুটা সংখ্যা একে নহয়, সো আমি লিখিম 16 does not equal to 36। এটাকে আমি লিখিম লাষ্টত এটাকে 2,6,6,8 ক্ৰমে সমানুপাতত নাই। নেক্সট আমি 2 নম্বৰ প্ৰশ্ন সমাধান কৰিম। 2 মানে 2 নম্বৰৰ b হয়। সো ইয়াৰো কি হ'ব সংখ্যা কেইটা আমি লিখি লম b to 10, 20, 30, 60। ইয়াৰ প্ৰান্ত মানে কি হ'ব ফাৰ্ষ্টৰটো ল'ব লাষ্টৰটো। মই আস্তানি দেখাই দিয়া নাই, আস্তানি দেখাই দিলে লেতেৰা দেখায় অলপমান। সো ফাৰ্ষ্টৰটো আছে আমাৰ 10 পূৰণ লাষ্টত আছে আমাৰ 60। আমি চোৱা এনেকুৱা সংখ্যাবিলাক আমি ডাইৰেক্ট মুখে মুখে পূৰণ কৰি দিব পাৰোঁ। সো ফাৰ্ষ্ট একক স্থানৰ সংখ্যাৰ লগত একক স্থানত পূৰণ কৰিব পাৰি, দহকৰ লগত দহক স্থানৰ সংখ্যাটো পূৰণ কৰিলে হয়। তাতকৈ আৰু সব টিপছ আছে আমাৰ 1 6 গুণ 6। ইয়াৰ পিছত কেইটা শূন্য আছে এটা, ইয়াতে এটা, টোটাল কেইটা শূন্য হ'ব আমাৰ দুটা। নেক্সট মধ্য দুটাৰ পূৰণফল আহিব, অৰ্থাৎ 20 পূৰণ 30। এটাকে আমি পূৰণ কৰিম 2 3 গুণ 6। কেইটা শূন্য আছে এটা এটা দুটা। এতিয়া দুটাৰে পূৰণফল আমি কি পালো, অৰ্থাৎ প্ৰান্ত দুটাৰ পূৰণফল 600 পালো, মধ্য দুটাৰ পূৰণফল 600 পাইছো। এটাকে 600 ইকুৱেল টু 600। এটাকে আমি লিখিম 10, 20, 30, 60 ক্ৰমে সমানুপাতত আছে বা থাকিব এটা লিখিলে হ'ল একে বস্তু। এটা নেক্সট আহিব আমাৰ কুৱেশ্যন নম্বৰ 2C। সো ইয়াতে আমাৰ কোনো ধৰণৰ অংক দিয়া হোৱা নাই, ইয়াত আমাক সূচক পদ দিয়া আছে। সো p, pq, p স্কয়াৰ q, q স্কয়াৰ। আমি এইটো অংক কৰিব যোৱাৰ আগতে আমি সূচকৰ পূৰণৰ বিষয়ে জানিব লাগিব। সো যদি সূচকৰ পূৰণৰ বিষয়ে তোমালোকে দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে মই জানা বুলি ধৰি লৈছো, আৰু যদি নাজানা মোক কমেন্ট কৰি জনাবা, মই কেতিয়াবা টাইম পালে ভিডিও বনাই দিম। সো ইয়াতে প্ৰান্ত দুটাৰ পূৰণফল মানে কি হ'ব p লগত q স্কয়াৰটো পূৰণ কৰা হ'ব।
কিউৰ লগত কিউ স্কোৱাৰ পূৰণ কৰিলে হ'ব পি কিউ স্কোৱাৰ এতিয়া মধ্য দুটা হ'ব আমাৰ পি কিউ পূৰণ পি স্কোৱাৰ কিউ পি স্কোৱাৰ লগত পিৰ লগত পি স্কোৱাৰ পূৰণ কৰিলে আহি যাব আমাৰ পি কিউ আৰু কিউৰ লগত কিউ পূৰণ কৰিলে আমাৰ আহি যাব কিউ স্কোৱাৰ অৰ্থাৎ আমি পি আৰু পি স্কোৱাৰ মানে প্ৰান্ত দুটাৰ পূৰণ কৰি কেনে উত্তৰ পালো পি কিউ স্কোৱাৰ আৰু মধ্য দুটাৰ পূৰণ কৰি পূৰণফল পালো কিউ পি কিউ আৰু কিউ স্কোৱাৰ দুটাৰ পূৰণফল কেইটা মিলি থকা নাই এটাকে আমি লিখিম পি কিউ স্কোৱাৰ নেলিখিলে হয় এটাকে তো এইখিনি লাষ্টত দিম ডাজ নট ইকুৱেল টু পি কিউ 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 যদি সমান নহয় ইহঁতে ক্ৰমে সমানুপাতত নাথাকিব এটাকে পি কমা পি কিউ কমা পি স্কোৱাৰ কিউ কমা কিউ স্কোৱাৰ ক্ৰমে সমানুপাতত নাই ক্ৰমে সমানুপাতত নাই নেক্সট প্ৰশ্ন আহিব আমাৰ ডি আমি কুৱেশ্যনটো লিখিলো 6, 20, 4, 30 এটা প্ৰান্ত দুটা পূৰণফল হ'ব 6 পূৰণ 30 ইকুৱেল টু 6 3 গুণ 18 এটা শূন্য আছে কিমান হ'ব 180 নেক্সট মধ্য দুটাৰ হ'ব 20 পূৰণ 4 4 গুণ 8 এটা শূন্য আছে আহিব 80 এতিয়া আমি প্ৰান্ত দুটাৰ পূৰণফল মধ্য দুটাৰ পূৰণফলৰ সমান পোৱা নাই এটাকে লিখিম 180 does not equal to 80 এটাকে 6, 20, 4, 30 ক্ৰমে সমানুপাতত নাই এইখিনি আছিল আমাৰ অনুশীলনী R1 2 নম্বৰৰ 4টা প্ৰশ্ন আছিল 4টা প্ৰশ্ন আমি সম্পূৰ্ণৰূপে সমাধান কৰি দিছো তোমালোকে ভালকে চাবা বুজিবলৈ চেষ্টা কৰিবা আৰু বুজি পালে জনাব পাৰা মোক জনালে ভাল লাগিব